মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি টেন্সৰ 3 নম্বৰ পাৰ্ট আলোচনা কৰিম। হেজ 3 হ'ব এইটো ভিডিঅ'। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাক বোলে আৰু কি থাকিলে আমি গম পাম যে এটা বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। আৰু মই কেইটামান ৰুল আলোচনা কৰিম। তোমালোকে ৰুল কেইটা মুখস্থ কৰিলেই বা ভালদৰে যদি তোমালোকে ভালদৰে পঢ়া তেতিয়াহ'লে গম পাবা যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। আৰু তোমালোকৰ মই যিখিনি ইয়াতে লিখিম এইটো মই তোমালোকৰ ভিডিঅ'ৰ শেষত হেণ্ডৰাইটিং নোটছ দি দিম। তোমালোকে তাৰ পৰা লিখি ল'বা, তাত এতিয়া খালি বুজি লোৱা। তাৰপিছত তোমালোকে নোটছ পাবা। তাৰপিছত মই এক্সাম্পল কৰাম। তাৰপিছত তোমালোকে এক্সাম্পল কৰিবলৈ দিম, 10টা বা 15টা দিম, তোমালোকে নিজে কৰিব পাৰিবা। প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে হ'ল কোনো এটা কাম এইমাত্ৰ শেষ হৈছে, কোনো এটা কাম এইমাত্ৰ শেষ হোৱাকে কি বুলি ক'ম আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ধৰা কোনো এটা বাক্য আমি পঢ়িলোঁ, পঢ়ি কেনে গম পালোঁ যে বাক্যটোৰ অৰ্থ এইমাত্ৰ শেষ হোৱা বুজাইছে, তেন্তে আমি গম পাম যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। এতিয়া আমি এটা নিয়ম আলোচনা কৰিম। ধৰা এইটো এটা বাক্য হয় আৰু বাক্যটোত ধৰা তোমালোকে চাইছা যে এবাৰ জাষ্ট আছে, তাৰপিছত আছে জাষ্ট নাও, তাৰপিছত অলৰেডি আৰু কি আছে ইট। এই 4টা শব্দৰ ভিতৰত কোনো এটা শব্দ যদি কোনো এটা বাক্যত থাকে তেন্তে আমি গম পাম যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। 2 নম্বৰ নিয়মটো আছে, ধৰা এইটো এটা বাক্য, এইটো বাক্যত যদি তোমালোকে চোৱা যে চিন্স বা কি আছে 4 আছে, যদি কোনো এটা বাক্যত চিন্স আৰু 4 থাকে তেন্তে আৰু এই বাক্যটোত যদি নট থাকে, চিন্স আৰু 4 আছে তাৰোপৰি কি আছে বাক্যটোত নট আছে, তেন্তে আমি গম পাম যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। তাৰপিছত তোমালোকে 3 নম্বৰ নিয়মটো চাব লাগিব। 3 নম্বৰ নিয়মত আছে যে কোনো এটা বাক্যত ধৰা এইটো এটা বাক্য হয়, এই বাক্যটোত কি আছে চিন্স আছে আৰু কি আছে 4 আছে। কোনো এটা বাক্যত যদি চিন্স আৰু 4 থাকে আৰু তাতে যদি খণ্ড বাক্য দুটা থাকে, মানে এইটো এটা খণ্ড বাক্য এইটো এটা খণ্ড বাক্য হয় বুলি ধৰিলোঁ মই, দুটা খণ্ড বাক্য আছে, তেতিয়াহ'লে কি হ'ব পাছৰটো মানে পিছৰটো যদি আমি পাষ্ট ইনডিফিনিটত পাওঁ তেন্তে আগৰটো কি টেন্স হ'ব, আগৰটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব মানে চিন্স আৰু 4 থকা বাক্যত যদি খণ্ড বাক্য দুটা থাকে আৰু পিছৰ খণ্ড বাক্য যদি পাষ্ট ইনডিফিনিট টেন্স হয় তেন্তে আগৰ বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। তাৰপিছত 4 নম্বৰ নিয়মটোত আছে, 4 নম্বৰ নিয়মটো ধৰা কোনো এটা বাক্য আমি এইটো এটা ধৰণৰ বাক্য হ'ল, এই বাক্যটো যদি ইজ নট থাকে, কি থাকে ইজ নট, কেন নট, তাৰপিছত মে নট আৰু কি থাকে মাষ্ট নট, এই 4টা যদি কোনো এটা বাক্যত থাকে তেন্তে বাক্যটো কি হ'ব দুটা হ'ব। আৰু দুটা হ'লে যদি প্ৰথম দুটা হয়, ধৰা এইটো এটা বাক্য যদি ইজ নট, কেন নট, মে নট আৰু মাষ্ট নট থাকে তেন্তে এইটোত যদি থাকে তেতিয়াবা এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব, আৰু এইকেইটা যদি এইটোত থাকে তেন্তে আগৰটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আৰু বাক্যটো যদি নেগেটিভত থাকে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো চাম, তাৰপিছত আমি কি হয় সেইটো আলোচনা কৰিম। যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো হ'ল আগতে হ'ব ছাবজেক্ট প্লাছ এবাৰ হ'ব হেভ বা হেজ, দুটা আহিছে যিকোনো এটা হ'ব, তাৰপিছত মেইন ভাৰ্ব হ'ব তোমালোকৰ মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হ'ব প্লাছ অবজেক্ট, তাৰপিছত হ'ব আদাৰ। এতিয়া ছাবজেক্টৰ লগত হেভ বা হেজ, এতিয়া ছাবজেক্টটো কি হ'লে হেভ হ'ব আৰু কি হ'লে হেজ হ'ব। যদি ছাবজেক্টটো তোমালোকৰ আই, উই, দে, তাৰপিছত ইউ আৰু যিকোনো নামৰ লগত যদি এছ বা ই এছ লাগি থাকে তেন্তে তাৰ লগত কি হ'ব হেভ হ'ব, কি হ'ব হেভ। আৰু এই ছাবজেক্টটো যদি তোমালোকৰ হি, চি, ইট, হিয়াৰ, ডিয়াৰ, হিয়াৰ আৰু যিকোনো নাম থাকে তেন্তে তোমালোকৰ এইটো ছাবজেক্টৰ পিছত কি হ'ব হেজ হ'ব। এইখিনি আছিল 4 নম্বৰ নিয়ম। এতিয়া 4টা নিয়ম হ'ল। এতিয়া আমি এই 4টা নিয়ম বেছ কৰি মই 4টা এক্সাম্পল কৰাম, তাৰপিছত তোমালোকক আমি কেইটামান প্ৰেক্টিছ কৰিবলৈ দিম, তোমালোকে তাতে প্ৰেক্টিছ কৰিবা। আৰু এইখিনি মই হেণ্ডৰাইটিং নোট তোমালোকৰ ভিডিঅ'টোৰ শেষত দিম, তোমালোকে ভালদৰে চাই লৈ লিখিব পাৰিবা। এতিয়া আমি এক্সাম্পল আলোচনা কৰিম।
এক্সাম্পল 1ত আছে উই অলৰেডি হেভ ব্ৰেকফাষ্ট ইয়াতে যেহেতু অলৰেডি আছে তেতিয়াহ'লে আমি গম পাম যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে সাবজেক্টৰ গঠনটো আছিল কি সাবজেক্ট প্লাস হেভ হেজ প্লাস মেন পিপি প্লাস অবজেক্ট প্লাস আদাৰ গতিকে সাবজেক্টৰ পিছতে কি আহিব হেভ বা হেজ আহিব গতিকে উইৰ লগত কি হ'ব হেভ হ'ব কি হ'ব হেভ আৰু ইয়াতে বি ভাৰ্বটো মেন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে গতিকে হেভটো আগত আহিব অলৰেডি হ'ব অলৰেডি ব্ৰেকফাষ্ট হ'ব অলৰেডি ব্ৰেকফাষ্ট হ'ব তাৰপিছত 2 নম্বৰ এক্সাম্পল আছে দে জাষ্ট এৰাইভ ফ্ৰম নিউ ৱৰ্ক ইয়াতে যিহেতু জাষ্ট আছে তেন্তে আমি গম পাম যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে ডে লগত কি হ'ব হেভ হ'ব কি হ'ব ডে হেভ হ'ব তাৰপিছত জাষ্ট হ'ব তাৰপিছত এৰাইভটো হেৰি হ'ব পাষ্ট পাৰ্টিচিপলত যাব যাই কিনে কি হ'ব এৰাইভড হ'ব এৰাইভড ডি এটা লাগি যাব তাৰপিছত ফ্ৰম কি হ'ব ফ্ৰম নিউ ৱৰ্ক হ'ব নিউ ৱৰ্ক আছে তাৰপিছত 3 নম্বৰটো আছে 3 নম্বৰটোত আছে সি কেন নট প্লে ইন দ্য মেটচ সি ইনজয় হিজ ফুড ইয়াতে যেহেতু কেন নট আছে তেন্তে বাক্যটো কোনটোত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে যদি তেনেহ'লে পিছৰ বাক্যটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে খণ্ড বাক্য দুটা আছে আগৰটো যেহেতু কেন নট আছে পিছৰ বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব বাকিখিনি গোটেই একে হ'ব দ্য মেচ চি লগত কি হ'ব এবাৰ চিৰ লগত কি হ'ব হেজ হ'ব চি হেজ ইনজুৰটো কি হ'ব পাষ্ট পাৰ্টিচিপলত যাই কি হ'ব ইনজুৰেট হ'ব ইনজুৰেট তাৰপৰা হিজ ফুড হ'ব আৰু 4 নম্বৰ এক্সাম্পলটোত আছে 10 years পাছ চিন্স আই মেট ইউ বাক্যটোত চিন্স আছে তেতিয়া বাক্যটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব আৰু পিছৰ বাক্যটো কি আছে মানে পাষ্ট ইনডিফিনিট টেন্সত আছে আৰু আগৰ পিছৰ বাক্যটো যদি পাষ্ট ইনডিফিনিট টেন্স হয় তেন্তে আগৰ বাক্যটো কি হ'ব পাষ্ট মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব গতিকে 10 yearsটো হ'ব 10 years ইয়াৰ্ছৰ লগত এছ আছে গতিকে ইয়াতে কি হ'ব ইয়াতে হেভ হ'ব হেভ তাৰ পাষ্টটো পাষ্ট পাৰ্টিচিপলত যাই কি হ'ব পাষ্ট হ'ব আৰু বাকীখিনি চেম হ'ব এইখিনি আছিল মই নোট দিম ইয়াৰ পিছত তোমালোকে চাই ল'বা